মানে আপুনি যিটো প্ৰশ্ন সুধিছিলে যে মানুহৰ পাৰ্টিচিপেশ্যন কেনেকুৱা বা সাধাৰণ মানুহৰ জনসাধাৰণৰ অংশীদাৰিত্বটো কেনেকুৱা এইটো নিৰ্বাচনত, সেয়া অতি মহত্বপূৰ্ণ এটা প্ৰশ্ন। কাৰণ আমি যদি চাওঁ যোৱা এবছৰ ধৰি, কাৰণ কোৱা হৈছিলে 2024 ইলেকশ্যন আহি আছে, এবছৰৰ যদি গতিবিধি আমি চৰকাৰৰ পিনৰ পৰা কি কি লোৱা হৈছিল যদি চাওঁ, তেতিয়া আমাৰ চকুত কেইটামান কথা একেবাৰে জল পটপটকে ওলাই পৰে। প্ৰথম কথাটো হ'ল যে যদি আমাৰ এগেইনষ্টত বা আমাৰ যদি বিৰোধত যদি কোনোবা থিয় হৈ আছে, তেতিয়াহ'লে তেওঁলোকক একেবাৰে মুখিমূৰ কৰিব লাগে। সি মিডিয়া হাউচে কিয় হওক, অপজিশ্যন পাৰ্টিৰ কোনোবা লিডাৰে হওক বা অপজিশ্যন পাৰ্টিয়ে হওক, সকলোকে শেষ কৰিব লাগে। মুঠতে কোনো অপজিশ্যন থাকিব নালাগে। আৰু আমি ইলেকশ্যনৰ নামত নিজকে আচলতে এটা জয়ী হোৱা বুলি ঘোষণা এটা কৰাৰ কথা, এনেকুৱা ধৰণৰ এটা প্ৰৱণতা দেখা পোৱা গৈছিল। যদিও সেইখিনি বহুত জোৰদাৰ কৰা গ'ল, আমি দেখিছিলো নিউজ ক্লিকক কেনেকুৱাকে হাৰাশাস্তি কৰিলে, তাৰপিছত সুপ্ৰিম কোৰ্টে কি তাৰ ওপৰত দিলে, বিভিন্ন মিডিয়া হাউচৰ ওপৰত কেনেধৰণৰ গোটেই একেবাৰে অত্যাচাৰ নমাই অনা হৈছিলে। তাৰ পিছত দেখিছিলো সেইখিনি কৰাৰ লগতে আপোনাৰ অপজিশ্যন যিমানবোৰ পাৰ্টিৰ লিডাৰ আছিল, কেজৰিৱাল হওক, হেমন্ত সোৰেন হওক, গোটেইবিলাকক জেলত দিয়া, মনীষ চিচোদিয়া হকে, এই গোটেইবোৰ কাৰবাৰ দেখি থকা গৈছিল। আৰু তাৰ পিছত সাধাৰণ মানুহৰ সন্মুখত একেবাৰে মৌ মিঠা মাতেৰে তেওঁলোকে আহিবৰ কাৰণে চেষ্টা কৰিছিল যে এইবাৰ মোদীৰ গেৰাণ্টি, অমুক দিয়া হব, অমুক কৰা হব, অমুক কৰা হব, এনেকুৱা ধৰণৰ বহুত জনসাধাৰণৰ সন্মুখত মৌ মিঠা মাতেৰে তেওঁলোকে আহিছিল। আৰু ভিতৰি আচলতে কৰি আছিল যে বিৰোধত থকা যিকোনো কণ্ঠ তাৰ পৰা মুখিমূৰ কৰি দিব লাগে, একেবাৰে নাইকিয়া কৰি দিব লাগে। এই দুটা ট্ৰেণ্ড আমি এক বছৰৰ পৰা দেখি আহিছিলো। আৰু দেখি অহাৰ পিছত যেতিয়া ৰাম মন্দিৰ কৰা হ'ল, সেই ৰাম মন্দিৰটো তাৰমানে এটা এনেকুৱা ধৰণৰ এটা অনুষ্ঠান কৰি ৰাম মন্দিৰ কৰিব পাৰে, কাৰোবাৰ আস্থা থাকিব পাৰে, সেইবোৰ পিছৰ কথা। কোনোবা যাব পাৰে, কোনোবা নাযাব পাৰে, সেইবোৰ নিজৰ এটা ব্যক্তিগত সিদ্ধান্ত, কি ধৰ্ম কৰে, কেনেধৰণে পূজা অৰ্চনা কৰে। কিন্তু সেইটোক লৈ পেলাই যেনেধৰণে সম্পূৰ্ণ চৰকাৰী যন্ত্ৰ, সম্পূৰ্ণ চৰকাৰী যিটো মেচিনাৰী, সেইটো যেনেকে লগাই দিয়া হ'ল, সেইটোৰ দ্বাৰা কোৱা হ'ল যে এখন ভাৰতবৰ্ষ আৰু হিন্দু ৰাষ্ট্ৰ হ'ব, তেনেধৰণৰ এটা মানে ফিলিং এটা ভাৱ এটা দিবৰ কাৰণে চেষ্টা কৰা যেন লাগে। সেইখিনি সময়ত আপুনি যদি আৰু চাই, জানুৱাৰী মানৰ পৰা এনেকুৱা লাগিছিলে যে এতিয়া আৰু এইবাৰ বহুত বেছি বিৰোধীৰ কাৰণে, বিপক্ষৰ কাৰণে বহুত ঠাই চাগে নাই। কিন্তু তলে তলে এই আটাইবোৰ জনসাধাৰণে হয়তো নিজে নিজৰ দৈনন্দিন জীৱনৰ যিমানখিনি তেওঁলোকৰ সমস্যা হৈছিল, সদায় সেইটো তেওঁলোকে ভুগি আছিলে। হিন্দীত এষাৰ কথা আছে যে এদিন মৰা বহুত সহজ কথা, এদিন মৰা ভাল কথা, কিন্তু সদায় জীয়াই থাকি মৰি থকাটো বহুত টান কথা। কিজানি জনসাধাৰণে তেনেকুৱা ধৰণৰ এটা অনুভৱ তেওঁলোকে কৰি আছিলে। কৰি থাকি এই আটাইবোৰ ধমক দিয়া, প্ৰলোভন দিয়া, এফালে ধমক দি পেলাই মানুহক হেৰি কৰি দিয়া, মুখিমূৰ কৰা, আৰু আনফালে মৌ মিঠা মাতেৰে কাৰোবাক প্ৰলোভিত কৰাৰ চেষ্টা কৰা, এইখিনি চাগে জনসাধাৰণে ভালকে প্ৰত্যক্ষ কৰি আছিল। আৰু প্ৰত্যক্ষ কৰা নহয়, তেওঁলোকৰ দৈনন্দিন জীৱনৰ পৰা তেওঁলোকৰ এইটো উপলব্ধি হৈছিল। আৰু তেতিয়া এই যিটো আপোনাৰ ইলেকশ্যন হ'ল, এই ইলেকশ্যনৰ সময়টো সেইটো দেখা পোৱা গৈছিলে। বহুত মানুহৰ নাম নাই, আয়েশা কিদৱাই JNUৰ প্ৰফেচাৰ, ইমান নাম থকা তেখেতৰ কোনো নাম কাটি দিয়া হ'ল। এনেধৰণৰ বহুত মানুহৰ নাম কটা, ভোটাৰ লিষ্টৰ পৰা নাম নাই, কিবা নাই, কৰবাত দাবী ধমকি দিয়া হৈছিল। মণিপুৰত আমি দেখিছিলো, মণিপুৰত বিমল আকৈজাম এইবাৰ জিকিব মণিপুৰ ইনাৰ চিটৰ পৰা, তাত কি ধৰণৰ এটা উপদ্ৰৱ কৰাৰ চেষ্টা কৰা হৈছিল ভোটিঙৰ দিনা। এই আটাইবোৰৰ পিছতো কিন্তু মানুহে মনে মনে গৈ পেলাই তেওঁলোকৰ ক্ষোভ উজৰা এটা কথা আমি দেখিবলৈ পাইছো। হয়, নিশ্চিতভাৱে যে এবাৰ ভোট শ্বেয়াৰ অলপমান কমিছে। ভোট শ্বেয়াৰ কমাৰ এটা কাৰণো আছে যে উত্তৰ ভাৰতৰ এতিয়া মানে প্ৰচণ্ড গৰম, যিটো কোৱা হয় হিট ৱেভ চলি আছে, যিটো চিফ ইলেকশ্যন কমিশনাৰে কালি কৈছিল যে এইটো আমাৰ আচলতে ভুল হ'ল, ইমান দীঘলীয়া ইলেকশ্যন কৰিব নালাগে, গৰমৰ দিনত ইমান গৰমত কৰিব নালাগে। সেইটো হ'ব পাৰে, কিন্তু জনসাধাৰণৰ পাৰ্টিচিপেশ্যন আৰু অংশীদাৰিত্ব কেৱল আপোনাৰ এটা ঢৌত বিলীন হৈ যোৱা টাইপৰ নাছিলে। জনসাধাৰণৰ অংশীদাৰিত্ব আচলতে এইটো কনষ্ট্ৰাকটিভ আছিল, আৰু তেওঁলোকে নিজৰ দৈনন্দিন জীৱনৰ উপলব্ধিৰ ওপৰতে ভোট কৰা যেন লাগিছে। মানে মই এইকাৰণে এই কথাটো সুধিছিলো যে কিয়নো বহুতে এই কথাটো আলোচনা চলিছে যে এইবাৰ আচলতে বিৰোধী যি ৰাজনৈতিক দল, তেওঁলোকে তেওঁলোক নিমিত্তহে, যে তেওঁলোকৰ হৈ জনসাধাৰণেই যেন এইবাৰ নিৰ্বাচনত তেওঁলোকে অংশগ্ৰহণ কৰিছে, জনসাধাৰণে এটা অতি সক্ৰিয় ভূমিকা পালন কৰিছে। মই
অমনৰ ওচৰলৈ আহিব বিচাৰিছো এটা বেলেগ, সম্পূৰ্ণ বেলেগ এটা প্ৰশ্ন এংগলৰ পৰা। সেইটো হৈছে যে 2014 চনত যেতিয়া প্ৰথমবাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি ক্ষমতালৈ আহিছিল, তেতিয়া তেওঁলোকে এটা কথা কৈছিল যে কংগ্ৰেছ মুক্ত ভাৰত, কংগ্ৰেছ মুক্ত ভাৰতৰ কথা কৈছিল। এতিয়া এইবাৰৰ যিটো নিৰ্বাচন, সেই নিৰ্বাচনে এটা কংগ্ৰেছ মুক্ত ভাৰতৰ কথা যিটো ভাৰতীয় জনতা পাৰ্টীয়ে কৈছিল, সেইটো এফালে সেইটো, আৰু অন্যফালে হৈছে যে কংগ্ৰেছৰ ৰিভাইভেল, কংগ্ৰেছক পুনৰুজ্জীৱিত কৰি তোলা। এই সন্দৰ্ভত তুমি কি ক'বা? চাওক, আই থিংক যিটো প্ৰশ্ন আপুনি সন্দীপন দাক সুধিছিলে আৰু মোক যিটো প্ৰশ্ন সুধিছে, সেই দুটা প্ৰশ্ন সংযোগন, কানেক্টেড মেট। এটাৰ লগত এটা হয়, মই ক'ব বিচাৰিম যে ফাৰ্ষ্ট অফ অল যে বিজেপি যদি ফ্ৰী ৱে দিয়ে, বিজেপি উইল তেওঁলোকে বিচাৰিব যে এটা অপজিশ্যন মুক্ত ভাৰত হওক, য'ত আৰু বেলেগ কোনো নাথাকে। সেইটোৱে তেওঁলোকৰ, কাৰণ তেওঁলোকে কৈছে কংগ্ৰেছ মুক্ত ভাৰত, কিন্তু তেওঁলোকেতো চবৰ এগেইনষ্টতো এক্ট কৰিছে। কংগ্ৰেছৰ এগেইনষ্টত, আপৰ এগেইনষ্টত, JMMৰ এগেইনষ্টত, NCP ভাঙি দিলে, শিৱসেনা ভাঙি দিলে। গতিকে গোটেই অপজিশ্যনক তেওঁলোকে শেষ কৰাৰ এটা চেষ্টা। গণতন্ত্ৰত যদি অপজিশ্যন নাথাকে, সেইটো কিহৰ গণতন্ত্ৰ? আপুনি কেনেকৈ ইলেকশ্যন খেলিব? যদি এখন দেশত গণতন্ত্ৰ নাথাকে, আমি আমাৰ দেশখনক গৌৰৱেৰে কওঁ উই আৰ এ কনষ্টিটিউচনেল ডেমক্ৰেচি। চ' যদি বিজেপিয়ে ভাবে যে আমাৰ এই দেশখনক অপজিশ্যন বিৰোধী মুক্ত ভাৰত কৰিব লাগে, তাৰমানে তেওঁলোকে এখন কনষ্টিটিউচনেল ডেমক্ৰেচি মুক্ত ভাৰত বিচাৰে। তেওঁলোকৰ কথাটো আনকনষ্টিটিউচনেল, তেওঁলোকৰ কথাটো সংবিধানৰ পৰিপন্থী। 2 নম্বৰ কথা, আপুনি সুধিছে যে কংগ্ৰেছৰ ৰিভাইভেল। মই ভাবো কংগ্ৰেছৰ ৰিভাইভেল হৈ আছে। 52ৰ পৰা 90, অলমষ্ট 100টা চিটছ প্ৰবাবলি কংগ্ৰেছ পাৰ্টীয়ে জিকিব। যিটো কথা আপুনি সন্দীপন দাক সুধিছিলে যে দ্য পিপল অফ ইণ্ডিয়া ফৰ দিছ ইলেকশ্যন, কোনো ডাউট নাই। কিন্তু মই আই থিংক এইটো কোৱাটো ঠিক নহ'ব যে অপজিশ্যন পাৰ্টিৰ মানুহেও একো কৰা নাই। তেওঁলোকে ডেফিনেটলি লিড লৈছে। যি ধৰণে অপজিশ্যনক বিজেপিক এক্সপ'জ কৰিছে, আপুনি ভাৰত জোড়ো যাত্ৰাৰ পৰা ধৰক, আপুনি কংগ্ৰেছৰ পৰা ধৰক, আৰু যিমান বিৰোধী দল আছে আপুনি চাওক, আজি এক্সপেক্টেড ৱাইজ বিহাৰত ৰিজাল্ট অহা নাই, কিন্তু আপুনি তেওঁলোকৰ কেম্পেইনটো চাওক, যি ধৰণে তেজস্বীয়ে কেম্পেইন কৰিছে। এই কথাটো মই এটা কথা মই জানিব বিচাৰিছো যে বিহাৰত চিট কম পাইছে, কিন্তু ভোট শ্বেয়াৰটো আকৌ RJDৰ আটাইতকৈ বেছি। হয়, নাই, মই এইটোৱে কৈছো, আল্টিমেটলি মানুহে চিটটোৱে চাইতো। চ' মই ক'ব বিচাৰিছো যে মই যোৰহাটত চাইছো, মই যোৰহাটত ষ্ট্ৰং ৰুম মনিটৰিং কৰি আছিলো। ৰাতি 2টা, ৰাতি 3টাতো মই তেওঁলোকক ফোন কৰিছো। তেওঁলোকে হাৰ পাই আছে, পাৰ্টিৰ মানুহ, কংগ্ৰেছ পাৰ্টিৰ মানুহ। গোটেই তেনেকুৱা ধৰণৰ সব কনষ্টিটুৱেঞ্চিতে যি ধৰণে চাওক, বিজেপিৰ মেইন এজেণ্ডা আছিলে ইলেকশ্যনটো কিবাকে ৰিগ কৰি পেলাই জিকা। সেইটো মই ক'ব বিচাৰো, নিষ্ঠাৰে ক'ব বিচাৰো যে এইটো একমাত্ৰ এই বিৰোধী দলৰ যিমান গ্ৰাউণ্ড ৱৰ্ক, তৃণমূল কৰ্মী যিবোৰ আছে, তেওঁলোকৰ কাৰণে কৰিব পৰা নাই। আৰু যিটো ষ্ট্ৰেটেজি অপজিশ্যন লিডাৰ্ছে বনাইছিলে, যি ধৰণে চৰকাৰক বেকফুটত লৈ গৈছে। এইখিনিতে মই এটা ইণ্টাৰভেন কৰি এটা প্ৰশ্ন সুধিব বিচাৰিছো যে আজি এতিয়া কেইটা বাজিলে? এতিয়া 6:18। এতিয়ালৈকে কিয় নিৰ্বাচনটো ইমান লেহেম গতিত কিয় চলি আছে ভোট গণনা? কি কাৰণ? নাই, সেইটো কিছুমান ঠাইত এনেকুৱা ধৰণৰ চলি আছে। আই থিংক কৰিমগঞ্জত ময়ো বুজিব পৰা নাই, য'ত নেকি বহু সংখ্যক ভোটাৰ আছে, এতিয়ালৈকে 10 লাখ ভোটে কাউণ্ট হোৱা নাই। মই এইটো বুজি পাব পৰা নাই কিয় হৈ আছে। কি কাৰণে? এইটোতো আগতে আমি দেখিছো, আগতে যেতিয়া দেখিছো যে এনেকুৱা সময়ত সম্পূৰ্ণ ৰিজাল্ট ওলাই যায়। কি এইটো যে যিটো ষড়যন্ত্ৰৰ কথা কোৱা হৈছিলে, তেনেকুৱা ধৰণৰ কিবা এটা ঘটনা ঘটি আছে নেকি বাৰু? আপোনাৰ কৰিমগঞ্জত অলৰেডি তেওঁলোকে ইলেকশ্যনৰ সময়তে ৰিগিং কৰিবলৈ চেষ্টা কৰিছে। এতিয়াও যে তেওঁলোকে চেষ্টাটো নকৰিব তাৰ কোনো গেৰাণ্টি নাই। গতিকে তেওঁলোকে সেই প্ৰচেষ্টা চলাই থাকিব। মই ভাবো যে কংগ্ৰেছ দলৰ কেণ্ডিডেট তাত আছে, গোটেই পাৰ্টিৰ মানুহবোৰ আছে, আৰু দেৰি হ'লেও হাফিজ ৰছিদ আহমেদ চৌধুৰী ডাঙৰীয়া তাৰ পৰা বিজয়ী হৈ আহিব বুলি মই আশাবাদী।
বাট মই বটম লাইন এইটোৱে যে মই ভাবো যে বিৰোধীৰ দলৰ ইনক্লুডিং লেড বাই দ্য কংগ্ৰেছ পাৰ্টি তেওঁলোকৰ যিমান তৃণমূল ৱৰ্কাৰ আছে তেওঁলোকে সাংঘাতিক ধৰণে তেওঁলোকে কষ্ট কৰিছে। অকে, গতিকে নহয় তোমাক মই আৰু এটা প্ৰশ্ন কৰিছো যে কংগ্ৰেছৰ যিটো ৰিভাইভেল, কংগ্ৰেছক পুনৰুজ্জীৱিত কৰাৰ সন্দৰ্ভত এই নিৰ্বাচনটোৱে কিবা এটা ইংগিত দিয়ে নে? চাওক, যি ধৰণে ৰিভাইটেলাইজিং দি অৰ্গেনাইজেশ্যন। নাই, মই সেইটোৱে কৈছো, যদি 52টাৰ পৰা যদি 100টা চিট আহিছে তাৰমানে কংগ্ৰেছ ইজ ৰিভাইভিং, তাৰমানে বিজেপি মুক্ত কংগ্ৰেছ মুক্ত ভাৰত হৈ থকা নাই। যি ধৰণে মই আপোনাৰ এইটো শ্বৰ মই আৰম্ভণিতে মই কৈছো এতিয়া তাৰমানে বৰ্তমানৰ পজিটিভ এজেণ্ডা লৈ পেলাই কংগ্ৰেছে নিৰ্বাচনটো কণ্টেষ্ট কৰিছে আৰু জনতাৰ লগত এটা কোড ষ্ট্ৰাইক কৰিছে। জনতাই যিহেতু কংগ্ৰেছৰ কথাখিনি তেওঁলোকে একচেপ্ট কৰিছে, সেইকাৰণে কংগ্ৰেছক আজি ইউপিত 7টাকে চিট পাইছে। আজি আমেথিত আজি স্মৃতি ইৰাণী হাৰি আছে, ৰাহুল গান্ধী ডাঙৰীয়া ৰেকৰ্ড মাৰ্জিন ভোটত জিকি আছে, অযোধ্যাত সমাজবাদী পাৰ্টি জিকি আছে। গতিকে মই ভাবো যে যিহেতু কংগ্ৰেছ পাৰ্টিয়ে এটা ভাল ষ্ট্ৰেটেজি বনাই পেলাই, আপুনি তেওঁলোকৰ মেনিফেষ্টো চাওক, আনপ্ৰেচিডেণ্টেড তেওঁলোকে এটা মেনিফেষ্টো বনাইছে য'ত তেওঁলোকে ইউথৰ কথা কৈছে, এমপ্লয়মেণ্টৰ কথা কৈছে, মহিলাৰ কথা কৈছে। গতিকে দিছ ইজ দ্য ৰিভাইভেল প্ৰচেছ। ৰিভাইভেল ষ্টাৰ্টেড লং বেক। গোটেই ভাৰতবৰ্ষ মই কথাটো মানি লৈছো যে কাৰণ নিৰ্বাচনত যিটো আজি 50টাৰ পৰা যদি 100টা হৈছে তেতিয়াতো অলমোষ্ট 100% ৰিভাইভেল। সন্দীপনে কিবা এটা কথা ক'ব বিচাৰিছে? হয়, মই এটা কথা ক'ব বিচাৰিছিলো যে কংগ্ৰেছৰ ৰিভাইভেলত এইটো এটা ক্ৰিটিকেল কথা এটা মানে মোৰ অবজাৰভেশ্যনত থকা, সেইকাৰণে মই এইটো শ্বেয়াৰ কৰিব বিচাৰিছিলো। প্ৰথম কথা, UPA 1 বা UPA 2ৰ পিছত কংগ্ৰেছ 2014ত ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ পিছত আজি 2024লৈকে আমি যদি চাওঁ, কংগ্ৰেছে এটা নিজা গতিপথ এটা নিজে কিন্তু তেওঁলোকে হেৰি কৰিছে, গতিপথ এটা নিজে নিৰ্ধাৰণ কৰিছে। আৰু সেই গতিপথ নিৰ্ধাৰণ আচলতে দেশৰ জনতা আৰু দেশৰ ৰাজনীতিয়ে কৰিবৰ কাৰণে তেওঁলোকক উদগনি দিছে। কেনেধৰণৰ মই কথাটো কওঁ যে কংগ্ৰেছে এতিয়া আপোনাৰ যদি চাই, ৰাহুল গান্ধী ডাঙৰীয়া সেইদিনা কৈছিলে, যাৰ কাৰণে আকৌ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে কংগ্ৰেছ যদি পাৱাৰলৈকে আহে তেতিয়াহ'লে আপোনালোকৰ গৰু গাইবোৰ লৈ যাব বা এটা দি পেলাই 2টা লৈ যাব, কিবা কিবি তেনেকুৱা ধৰণৰ কথা কৈছিল। এইটো যদি চাই ৰিডিষ্ট্ৰিবিউচনৰ কথা কৈছিল আচলতে ৰাহুল গান্ধীয়ে, ৱেলথ ৰিডিষ্ট্ৰিবিউচনৰ, যেতিয়া বেছি থাকিলে ৰিডিষ্ট্ৰিবিউচনৰ যিটো ফিলচফি সেইটোৰ ওপৰতে কথা, ইকুইটিৰ কথা কৈছিলে, ইকুইটি। এক্সাক্টলি। সেই যিটো আইডিয়া বা সেই যিটো ধাৰণা, সেই ধাৰণাটো আচলতে যদি চাব লগা যায় যে সমতাৰ ধাৰণা কংগ্ৰেছৰ এতিয়া এটা নতুনকে এড হোৱা কথা। 2014ৰ আগৰ কংগ্ৰেছৰ এনেকুৱা ধৰণৰ কথা আমি দেখা পোৱা নাছিল। গতিকে কংগ্ৰেছৰ আপোনাৰ যদি ক'বলগীয়া হয় যে বহু ধৰণৰ ইছ্যুত এতিয়া কংগ্ৰেছৰ মেনিফেষ্টোৰ কথা অমানে ক'লে যে একেবাৰে আনপ্ৰেচিডেণ্টেড মেনিফেষ্টো এখন আনিছে, হয়। আৰু কংগ্ৰেছৰ এই মেনিফেষ্টোত বহু কথা আমি দেখা পাওঁ যে কিছু ধৰণৰ চাগে লাগে যে লেফ্টৰ কিছুমান কথাৰ পৰা ইনস্পায়াৰ্ড হৈ কৰিছে। আচলতে এইটো লেফ্টৰ পৰা ইনস্পায়াৰ্ড নিশ্চিতভাৱে হৈছে নে নাই নাজানো, কিন্তু দেশৰ ৰাজনৈতিক পৰিস্থিতি, দেশৰ জনসাধাৰণৰ যিটো একেবাৰে লাওলোৱা অৱস্থা আৰু দেশৰ ৰাজনৈতিকভাৱে চৰকাৰত মানে ক্ষমতাত থকা ৰাজনৈতিক দলটোৱে যেনে ধৰণৰ আপোনাৰ একেবাৰে অট'ক্ৰেটিক এটা চিষ্টেমৰ পিনে লৈ যাবৰ কাৰণে চেষ্টা কৰা যি প্ৰক্ৰিয়া, সেই গোটেইখিনিৰ দ্বাৰা কংগ্ৰেছে নিজকেও হয়তো নিজকেও এটা চেন্সত ক'ব লাগিলে নিজকেও তেওঁলোকে ৰিভাইভ কৰিছে বা নিজকে তেওঁলোকে কি ক'ম যে ইভলভ কৰিছে। আৰু এই গোটেই গোটেই গতিপথটো কংগ্ৰেছে নিৰ্ধাৰিত কৰাৰ নিজৰ গতিপথ নিৰ্ধাৰণৰ ক্ষেত্ৰত এনেধৰণৰ গোটেই বস্তুবিলাকে তেওঁলোকক উদগনি জনাইছে। সেইটো কাৰণে চাগে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা, যে ইমান দীঘলীয়া যাত্ৰা দুটাকে কৰা, এই গোটেই বস্তুটো তাতেই মানে সেইবিলাকে চাগে ৰিফ্লেকশ্যন হয় এই গোটেই কথাখিনি। আৰু সেইটো ক্ষেত্ৰত কংগ্ৰেছক আজি আমাৰ 10 বছৰ বা 15 বছৰ আগৰ কংগ্ৰেছ এক্সেক্টলি হৈ থকা নাই, বা কংগ্ৰেছৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ বডি লেংগুৱেজ, তেওঁৰ যিটো কথা ডেলিভাৰীৰ এটা নেতৃত্ব এটা তেওঁ নিজে বিকশিত কৰিছে নিজৰ মাজত, সেইটো আগৰ দৰে নহয়। আৰু সেই গোটেই গতিপথটোৰ মাজে গোটেই ৰাজনৈতিক পৰিস্থিতিৰ মাজেৰে গৈ পেলাইহে হৈছে। আৰু সেই ক্ষেত্ৰত মানুহৰ সঁহাৰি
কাৰণ মানুহৰ পৰা দেশৰ সৰ্বসাধাৰণৰ পৰা দেশৰ ৰাজনীতিৰ পৰা উদ্গনি লৈ যিহেতু কংগ্ৰেছে নিজকে সলনি কৰিলে আৰু কংগ্ৰেছে নিজকে সলনি কৰি আগবাঢ়ি গ'ল, সেইটো কাৰণে চাগে মোৰ লাগিছে যে কংগ্ৰেছ এতিয়া ৰিভাইভেলৰ বা আগতকে পুনৰুজ্জীৱিত হোৱাৰ এটা পৰিস্থিতিত আহিব পাৰিছে। মই এইটো কথা ক'ব বিচাৰিছিলো। ধন্যবাদ। প্ৰণৱ দলেৰ ওচৰলৈ আহিছো মই এতিয়া। প্ৰণৱ দলে, প্ৰণৱ, যেতিয়া ইয়াত ৰাহুল গান্ধীয়ে যেতিয়া উত্তৰ পূব ভাৰতত যেতিয়া ন্যায় যাত্ৰা কৰিছিল আৰু সেই ন্যায় যাত্ৰাৰ লগত তুমিও অতি ঘনিষ্ঠভাৱে জড়িত হৈ আছিল, গতিকে এতিয়া এই যে গোটেই যিটো নিৰ্বাচনৰ এই যে বিৰোধীক ঐক্যবদ্ধ কৰা ইণ্ডিয়া এলায়েন্স এটা আৰু বৰ্তমানৰ যিটো এইবাৰৰ যিটো নিৰ্বাচন 2024 নিৰ্বাচনত ৰাহুল গান্ধীৰ ভূমিকাটো তুমি কি বুলি ভাবা? এতিয়া বহু ধৰক পলিটিকেল এনালজিৰ পৰা বা এনালাইচিছৰ পৰা আমি গম পাইছোঁ যে ৰাহুল গান্ধীৰ যি ভাৰত জোড়ো যাত্ৰা সেইটোৱে এটা অভূতপূৰ্ব প্ৰভাৱ আমাৰ সমগ্ৰ দেশতে পেলাইছে। বিশেষভাৱে যদি আজি আমি সমগ্ৰ মেইনলেণ্ড ইণ্ডিয়া বুলি ক'লে ধৰক সাউথ ইণ্ডিয়াৰ পৰা ধৰি নৰ্থ আমাৰ UP-লৈকে যাওঁ, তাত নিশ্চিতৰূপে বহু প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। আৰু নৰ্থ ইষ্টত যিটো কৰিছিল ধৰক ইষ্ট ৱেষ্টলে, আমি অসমত তাৰ বহু গভীৰ প্ৰভাৱ নেদেখিলেও নিশ্চিতৰূপে সি এটা প্ৰভাৱ এৰি থৈ গৈছে বুলি মোৰ ধাৰণা হয়। কিয়নো আজি যোৰহাটৰ যিটো ৰিজাল্ট, তাত যোৰহাটত ধৰক গৌৰৱ গগৈ ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ যিটো এটা জোটবন্ধন বা যি ধৰণৰ এটা ধৰক পলিটিকেল আণ্ডাৰষ্টেণ্ডিং বা এটা কেমৰেডিয়েৰী দুয়োজনৰ মাজত আছে বুলি আমাৰ অসমৰ জনগণে জানে যে তেখেতক এজন লিডাৰ, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ সমপৰ্যায়ৰ লিডাৰ বা একেলগে থাকিব পৰা থিংক টেংক কংগ্ৰেছৰ। তো সেইটোৱে এটা যথেষ্ট ধৰক আমাৰ সমগ্ৰ যোৰহাট কনষ্টিটুৱেঞ্চিত এটা প্ৰভাৱ পেলাইছে, যাৰ ফলত সমগ্ৰ যোৰহাটবাসীৰ আস্থা তেখেতে অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু তেনেধৰণৰ ষ্ট্ৰং লিডাৰশ্বিপ বিল্ড কৰাটো যিকোনো প্ৰতিটো পাৰ্টিৰে এটা প্ৰয়োজনীয়তা আছে বুলি মই ভাবোঁ। কিয়নো আমাৰ জনগণৰ পলিটিকেল এৱেৰনেছৰ অভাৱ হৈছে বুলি মই নাভাবোঁ। এই ইলেকশ্যনে সেইটো প্ৰমাণিত কৰিছে যে যিখিনি মানুহক কোৱা হয় যে হিতাধিকাৰীৰ নামত তেখেতসকলে ভোট আজি দিয়া নাই বুলি, কিন্তু আজি যদি আপোনালোকে চাই আজি UP-ৰ ইলেকশ্যনে সেয়া প্ৰমাণিত কৰিছে, য'ত আটাইতকৈ বেছি তেখেতসকলৰ ফেইল হৈছে ধৰক আপোনাৰ কমিউনেল যিটো পলিটিক্স আছে, কমিউনেল পলিটিক্স এইবাৰ ভাৰতবৰ্ষত ফেইল কৰিছে। UP মহাৰাষ্ট্ৰকে ধৰি ৰাজস্থানৰ ৰিজাল্টটো বেয়া নহয়, আমাৰ অসমতো ইমান বেয়া নহয়, আমি ভবাতকৈও বহুত ভাল ৰিজাল্ট আমি কৰিবলৈ সক্ষম হৈছোঁ। আৰু তাৰোপৰি সাধাৰণ জনগণে যি দৈনন্দিন জীৱন যুঁজৰ কাৰণে যি জীয়াই থকাৰ যি আহিলা লগা হৈছে, আহিলাৰ প্ৰয়োজনীয়তা আছে, সেইখিনি যে এইখন চৰকাৰে দিবলৈ সম্ভৱপৰ হোৱা নাই। তেখেতসকলৰ এই প্ৰপগেণ্ডাজনিত NDAৰ সেই ৰাজনীতি বিফল হৈছে। কিন্তু এতিয়া আমি ধৰক ভৱিষ্যতৰ কাৰণে নিশ্চিতৰূপে ই এটা গভীৰ প্ৰভাৱ পেলাব। আৰু ছ'চিয়েল জাষ্টিছৰ যিটো এটা নেৰেটিভ আনিছে, কাষ্ট চেঞ্চাছৰ যিটো এটা নেৰেটিভ আনিছে, সেইটো এটা নিশ্চিতৰূপে এটা প্ৰভাৱ ভাৰতবৰ্ষত পেলাইছে। ইকুইটিৰ কথাই নিশ্চিতৰূপে এটা প্ৰভাৱ পেলাইছে। আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ নিজৰ ট্ৰেন্সফৰ্মেশ্যন ইন হিজ speech delivery, in his communicating with people, in his connection with the people of the nation, both প্ৰিয়ংকা গান্ধী হওক, ৰাহুল গান্ধী হওক, লগতে গৌৰৱ গগৈ ডাঙৰীয়া হওক, সেয়া নিশ্চিতৰূপে এটা পজিটিভ দিশ হয়। লগতে বিভিন্ন আমাৰ সমাজবাদী পাৰ্টিৰ কওক বা RJD পাৰ্টিৰ কওক, এতিয়া ইউথ লিডাৰশ্বিপ গোটেই ভাৰতবৰ্ষতে তেখেতসকলে লিড কৰিছে এইবাৰ। সেইটো এটা আমাৰ ভৱিষ্যতৰ ডেমক্ৰেচিৰ কাৰণে খুব এটা পজিটিভ আমাৰ এটা চাইন বুলি মই ক'ব বিচাৰোঁ। খালি ছ'চিয়েল জাষ্টিছৰ যিটো কথা কৈছে সেইটো যাতে এটা হলো প্ৰমিছ হৈ নাথাকক, ইকুইটিৰ যিটো কথা কৈছে সেয়া এটা হলো প্ৰমিছ হৈ নাথাকক। আমি নিজে পলিটিকেলি যিহেতু এজন এক্টিভ ব্যক্তি হিচাপে আমি ক'ব বিচাৰোঁ যে সঁচা অৰ্থত সেইবোৰ কেৱল মাত্ৰ ভাষ্য হিচাপে থাকিব নালাগে। কিয়নো বাবা চাহেব আম্বেদকাৰে কনষ্টিটিউশ্যনত সেই সকলোবোৰ খোদিত কৰি থৈ গৈছে। আজি আফটাৰ 75 years সেই নেৰেটিভটো যদি তেখেতসকলে লিফ্ট আপ কৰিছে, পিক আপ কৰিছে, সেইটো এটা হলো প্ৰমিছ আৰু ৰিটৰিক হৈ নাথাকি যদি প্ৰকৃতাৰ্থত তেখেতসকলে সেইটো প্ৰমাণিত কৰিব পাৰে। খাৰ্গে ডাঙৰীয়া আজি আমাৰ ইণ্ডিয়াৰ অপজিশ্যনৰ আটাইতকৈ ডাঙৰ দল কংগ্ৰেছৰ মুৰব্বী
খাৰ্গে ডাঙৰীয়া এজন বলিষ্ঠ নেতা হিচাপে তেখেতে নিজকে প্ৰমাণিত কৰিছে আৰু তেখেত নিজে এটা এছিষ্ট ছেকশ্যনৰ পৰা অহা এজন ব্যক্তি হিচাপে মই ভাবোঁ ছ'চিয়েল জাষ্টিছৰ ৰিটৰিকটোৱে ভাৰতবৰ্ষৰ ৰাজনীতিক গভীৰভাৱে প্ৰভাৱিত কৰিছে আৰু তাক তেখেতসকলে আগুৱাই লৈ যাব লাগিব আৰু কমিউনেল পলিটিক্সৰ সময়সীমা তেখেতসকলৰ শেষ হৈছে বুলি UPৰ ৰিজাল্টে এইবাৰ প্ৰমাণিত কৰিছে আৰু সেইটো এটা আমাৰ দেশৰ কাৰণে খুব ভাল ইংগিত। ধন্যবাদ। মই এতিয়া অমনৰ ওচৰলৈ আহিব বিচাৰিছো। অমন হয় মই অমনৰ ওচৰলৈ আহিব বিচাৰিছো এই কথাটোৰ কাৰণে যে এই যে নিৰ্বাচনৰ যিটো ফলাফল, এই নিৰ্বাচনৰ ফলাফল হিচাপে যদি মই সোধো তোমাক যে যি ধৰণৰ নিৰ্বাচনী, মই এক্সিট পোলৰ কথা কোৱা নাই, কাৰণ এক্সিট পোলটো আচলতে কি উদ্দেশ্যত কৰা হৈছিল আমি এতিয়া মোটামুটি গম পাইছো যে এক্সিট পোলটো তেওঁলোকে সম্পূৰ্ণৰূপে বিৰোধীক যাতে ডিমৰালাইজ কৰিব পাৰে তেওঁলোকক যাতে তেওঁলোকক উদ্যমহীন কৰি পেলাব পাৰে, তেওঁলোকক যাতে নিৰুৎসাহী কৰিব পাৰে, সেইটো আছিল তেওঁলোকৰ উদ্দেশ্য। এইটো এতিয়া স্পষ্ট হৈ গৈছে। কিন্তু এতিয়া যদি আমি সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজ্যভিত্তিক নিৰ্বাচনৰ যিটো ৰেহৰূপ যদি আমি চাওঁ যে তাৰ পৰা তাত আমি কি দেখা পাওঁ, যেনেকে আমি যদি কওঁ UPত আমি কি দেখিছো, মহাৰাষ্ট্ৰত আমি কি দেখিছো, অন্ধ্ৰপ্ৰদেশত কি দেখিছো, আমি তামিলনাডু বা কৰ্ণাটকত কি দেখিছো। গতিকে ৰাজ্যভিত্তিক যদি আমি নিৰ্বাচনটো চাওঁ, মই গোটেইবিলাক ৰাজ্যৰ ব্যাখ্যা কৰিবলৈ কোৱা নাই, কিন্তু মই যদি কওঁ যে এই নিৰ্বাচনটোৰ যিটো ফলাফল এতিয়ালৈকে দেখা গৈছে তাতে ৰাজ্যভিত্তিক যিটো পাৰফৰ্মেন্স, কোনখন ৰাজ্যত কোনটো দলে কেনেকুৱা ধৰণৰ কৰিছে, তাত ক'ত আমি অকমান চমকপ্ৰদ বুলি ভাবিছো, যিটো আমি আশা কৰা নাছিলো। আমি ভাবিছিলো যে UPত ভাল কৰিব, কিন্তু ইমান ভাল কৰিব বুলি আমি ভবা নাছিলো। এই সন্দৰ্ভত চাওক, মই উত্তৰ প্ৰদেশৰ কথা মই ক'ব বিচাৰিম। মই ভেৰি কিনলি মই ফ'ল' কৰি আছিলো উত্তৰ প্ৰদেশৰ ইলেকশ্যনত। তাত যি ধৰণে গ্ৰাউণ্ডত মানুহৰ যিটো আক্ৰোশ, যিটো খং যিটো আছিলে চৰকাৰৰ এগেইনষ্টত, সেইটো চাই পেলাই এটা গেছটো কৰিব পৰা গ'লহেঁতেন আগতেই, মানে যে BJP ইমান ভাল নকৰিব। লাষ্ট টাইম যি ধৰণে লাষ্ট 2 টাৰ্ম যি ধৰণে তেওঁলোকে কৰিছিলে, ইমান বেয়া হ'ব এইটো মোৰ কাৰণে একদম আচৰিত নহয়, কাৰণ আণ্ডাৰ কাৰেণ্টটো বিৰাট ষ্ট্ৰং আছিলে BJPৰ এগেইনষ্টত। চ' আই এম নট এট অল ছাৰপ্ৰাইজ। মই ছাৰপ্ৰাইজ হৈছো অলপ বিহাৰক লৈ পেলাই। মই ভাবিছিলো যে বিহাৰত আৰু ভাল ধৰণে চিট আহিব। ৰাজস্থানত বা ধুনীয়াকে আহিছে, এক্সপেক্টেড 8টা না 9টা চিট পাই আছে। হাৰিয়ানাত মই আৰু ৰাজস্থানততো মই ইমান আহিব বুলিতো ভবা নাছিলো। নাই, মই যিমানখিনি গ্ৰাউণ্ড ৰিপৰ্ট আহি আছিলে তাৰ পৰা 7-8টা বা 10টালৈকে চিট অহাৰ সম্ভাৱনা আছিলে। হাৰিয়ানাত মই আৰু বেছি, It is almost half. No, I think they have some 27 seats. Not exactly half, but yeah, it's 8টা মানে yeah, 8টা পাইছে, 8টা জিকি আছে এতিয়া। হাৰিয়ানাত মই আৰু অলপ ভাল এক্সপেক্ট কৰিছিলো। আই থিংক 5টা জিকি আছে 10টাৰ পৰা। মই ভাবিছিলো যে 7-8টা মান জিকিব। গুজৰাটত আই থিংক what about Maharashtra? Maharashtra, again, I am surprised why BJP is not wiped out from there. তেওঁলোকে NCPক ধ্বংস কৰিবলৈ চেষ্টা কৰিলে, NCC ৰিভাইভ, শৰদ পাৱাৰৰ NCP ৰিভাইভ হৈ গ'ল। তেওঁলোকে উদ্ধৱ ঠাকৰেৰ যিটো শিৱসেনা আছিলে সেইটো ধ্বংস কৰিবলৈ চেষ্টা কৰিলে, তেওঁলোকে ৰেকৰ্ড মাৰ্জিন চিট লৈ আহিলে। মানুহৰ মেণ্ডেট শিৱসেনা উদ্ধৱ ঠাকৰেৰ লগত আছে, মানুহৰ জনগণৰ মেণ্ডেট শৰদ পাৱাৰৰ লগত আছে, আৰু কংগ্ৰেছেও ভালে কেইখনমান, আই থিংক 11টা না 12টা তেওঁলোকে চিট জিকি আছে মহাৰাষ্ট্ৰত। গতিকে মহাৰাষ্ট্ৰ যদি আপুনি হিষ্ট্ৰীটো চায়, মহাৰাষ্ট্ৰত দলিত মুভমেণ্ট চাওক, মহাৰাষ্ট্ৰত যি ধৰণে আম্বেদকাৰৰ জন্মভূমিত আম্বেদকাৰ গোটেই নিজৰ জীৱনৰ যিটো বেছিভাগ সময় তাতে কটাইছিলে। গতিকে আপুনি যদি হিষ্ট্ৰীটো চায়, মহাৰাষ্ট্ৰ হেজ অলৱেজ বিন ৰেভলিউচনাৰী, আৰু তেওঁলোকে মহাৰাষ্ট্ৰৰ মানুহবোৰ নিজকে বহুত প্ৰাইড অনুভৱ কৰে, নিজকে ভাৰতী বুলি কৈ পেলাই, মানে মাৰাঠা বুলি। তেওঁলোকৰ মাৰাঠা প্ৰাইডটো বহুত ওপৰত হয়। BJPয়ে সেই মাৰাঠা প্ৰাইডৰ লগত তেওঁলোকে খেলিবলৈ চেষ্টা কৰিছিলে, আৰু উত্তৰটো তেওঁলোকে পাই গৈছে। মই ভাল পালোহেঁতেন যদি তেওঁলোকে আৰু কম চিট পালেহেঁতেন, কিন্তু কৰ্ণাটকত কিয় কংগ্ৰেছে বেয়া কৰিলে? চাওক, কৰ্ণাটকত
মই আৰু বেছি ভাল হ'ব বুলি মই আশা কৰিছিলোঁ কিন্তু কৰ্ণাটকাত বিজেপিৰ বেছটো বহুত ষ্ট্ৰং হয় বহুত দিনৰ পৰা তেওঁলোকে কাম কৰি আহিছে আৰু চেণ্টাৰত যেতিয়া চেণ্টাৰৰ কথা আহি আছিলে যে চেণ্টাৰত ভোট হ'ব বিজেপিয়ে যিটো নেৰেটিভ বনালে যে একদম কংগ্ৰেছ একো নাই কংগ্ৰেছ শেষ হৈ যাব আমিতো আহিমেই 400 পাৰ তাত চাগে কিছুমান মানুহ অলপ মেনিপুলেট হৈছে চ' এনেকুৱা ধৰণৰ মিছা কথাই যিটো ইলেকশ্যনটো মেনিপুলেট কৰিলে সেই মেনিপুলেশ্যনে প্ৰবেবলি মই ভাবোঁ যে মহাৰাষ্ট্ৰত আৰু তেলেংগানাত অলপ এফেক্ট কৰিছে মই আপোনাক এটা কথা কৈ আছোঁ যে আজিৰ পৰা ইলেকশ্যন আৰম্ভ হোৱাৰ দুমাহমান আগত কি ধৰণে এটা পৰিস্থিতি হৈ গৈছিলে বিজেপি এনেকুৱা ধৰণৰ এটা পৰিস্থিতি বনাই দিছিলে যে ইলেকশ্যনটো ইজ এ কেক ৱাক ফৰ দেম ৰাইট এই যে বিশ্বাস এটা গণতন্ত্ৰ প্ৰচেছ ডেমক্ৰেটিক প্ৰচেছত যিটো বিশ্বাসটো ঘূৰাই আনিছে কংগ্ৰেছে ইণ্ডিয়া এলায়েন্সে আই থিংক হেডছ অফ টু দেম কৰবাত আমি ফল্টাৰ কৰিছোঁ যোৱাবাৰ মাত্ৰ এটা চিট জিকিছিলে কংগ্ৰেছে কৰ্ণাটকাত এইবাৰ চাগে 10টা জিকি আছে চ' দেটছ আই মিন জাইণ্ট লিপ মই ভাবোঁ আৰু বেছি যিহেতু আমাৰ চৰকাৰ আছে তাত আৰু ভাল হ'ব লাগিছিলে কিন্তু যিটো নেৰেটিভ চৰকাৰে বনাইছিলে বিজেপি চৰকাৰে প্ৰবাবলি তাত আমি অলপ মানে ইণ্ডিয়া এলায়েন্সে অলপ পিছ পৰি গ'ল ৱেষ্ট বেংগলত যিটো এটা নেৰেটিভ সৃষ্টি কৰা হ'ল যে এইবাৰতো বিজেপিয়ে বেছিভাগ চিট লৈ যাব তাত চাওক আপুনি কেইটা চিট লৈ যায় 29টা চিট তৃণমূলে তাত লৈ গৈছে গতিকে এই ফেক নেৰেটিভ বনাই পেলাই মানুহক যি ধৰণে বিভ্ৰান্তি এটা সৃষ্টি কৰা হ'ল সেইটো ৱেবত যিটো যিমানখিনি বিজেপিয়ে চিট পালে তাৰ বাহিৰে আপুনি মণিপুৰত আহক আপুনি ষ্টেটৰ কথা হৈছে মণিপুৰৰ 2টা চিট কংগ্ৰেছ জিকিছে মণিপুৰৰ যিটো মেণ্ডেট that mandate is against the divisive politics of the BJP, the hatred of the BJP. যি ধ্বংসলীলা বিজেপি মণিপুৰত কৰিছে আৰু কেইবাটা দশক লাগি যাব সেইটো দুটা জনগোষ্ঠীৰ মাজত সেই গেপটো ব্ৰিজ কৰাৰ কাৰণে নাগালেণ্ডত আপুনি চাওক কংগ্ৰেছে এটা চিট জিকি গ'ল গতিকে আপুনি প্ৰণৱ দাক আপুনি এটা কথা সুধিছিলে যে ৰাহুল গান্ধী ভাৰত জোড়ো যাত্ৰাই কিমানখিনি প্ৰভাৱ পেলাইছে মই ভাবোঁ যে মণিপুৰৰ পৰা ভাৰত জোড়ো যাত্ৰা আৰম্ভ হৈছিলে নাগালেণ্ডত আমি চাইছোঁ কি ধৰণে ৰাহুল গান্ধী সঁহাৰি পাইছিলে মই ভাবোঁ যে ভাৰত জোড়ো যাত্ৰাৰ ইম্পেক্ট হয় এইটো যে আজি মণিপুৰত 2টা চিট জিকিলে ক'ব পাৰোঁ উই সুইপ দ্য এণ্টায়াৰ ষ্টেট 2টা চিটে আছে নাগালেণ্ডত উই সুইপ দ্য এণ্টায়াৰ ষ্টেট কংগ্ৰেছে গোটেইখিনি চিট এটা চিটে আছে বাট ক'বতো পাৰি যে গোটেইখিনি চিট পাইছে আজি তুৰাত আপুনি চাওক কি ভোটৰ ব্যৱধানত কংগ্ৰেছে জিকিছে মই মেঘালয়ৰ ওপৰত মোৰ ইমান আণ্ডাৰষ্টেণ্ডিং নাই এটা নতুন দল আহিছে সেই দলে ভিনচেণ্ট পাল্লাক হৰুৱাইছে বাট আই এম ভেৰি প্লেজেণ্টলি ছাৰপ্ৰাইজড ডেট ইন তুৰা কংগ্ৰেছ লেণ্ডশ্লাইড ভিক্টৰী তেওঁলোকে এচিভ কৰিছে গতিকে এই গোটেই যিমান ষ্টেটবোৰত আপুনি কিছুমান ষ্টেট বেয়া হৈছে মধ্যপ্ৰদেশত ক্লিন চুইপ বাই দ্য বিজেপি দুখৰ বিষয় ছত্তীশগড়ত আৰু ভাল এক্সপেক্ট কৰাৰ কথা আছিলে ছত্তীশগড়ত ভাল নহ'ল গুজৰাটত এটা চিট এইবাৰ কংগ্ৰেছে পাইছে তাত আৰু কাম কৰিবলগীয়া আছে হিমাচল প্ৰদেশত অলপ ৰিজাল্টটো বেয়া হ'ল 4টা চিটে বিজেপিয়ে লৈ গ'ল গতিকে কাম কৰাৰ স্কোপ বহুত আছে ইম্প্ৰুভমেণ্টৰ স্কোপ বহুত আছে বাট আশাৰ ৰেঙনি তাতকে বেছি বুলি মই ভাবোঁ যে যি ধৰণে কাৰণ আমি এতিয়া আমাৰ এই আলোচনাটো আমি সামৰণি মাৰিম সামৰণি মাৰাৰ আগতে মই সামৰণি বক্তব্য তোমাৰ পৰাও শুনিম 1 মিনিটত মই প্ৰণৱৰ ওচৰলৈ আহিছোঁ প্ৰণৱ দলে এতিয়া এই যে গোটেই নিৰ্বাচনটো এইটো তোমাৰ সামৰণি কমেণ্ট হ'ব যে এই গোটেই নিৰ্বাচনটো 2টা কথা মই সুধিব বিচাৰিছোঁ প্ৰথম কথা যে নৰ্থ ইষ্ট এজ এ হোল আমি নৰ্থ ইষ্টৰ পাৰফৰ্মেঞ্চটো কেনেকুৱা এই নিৰ্বাচনত আৰু 2 নম্বৰ what is আমাৰ লাৰ্ণিংটো কি এই নিৰ্বাচনৰ পৰা 2টা প্ৰশ্ন নৰ্থ ইষ্টৰ যদি মানে এতিয়া এনালাইচিছটো যি দিলে তাৰ পৰা যদি আমি আগবাঢ়ি যাওঁ নৰ্থ ইষ্ট মানে এইবাৰ সম্পূৰ্ণৰূপে এক্সপ'জ কৰিছে ইণ্ডিয়ান গভৰ্ণমেণ্ট মানে ৰুলিং গভৰ্ণমেণ্টছ ফেইলিয়াৰ টু আণ্ডাৰষ্টেণ্ড দ্য পিপল অফ নৰ্থ ইষ্ট আজি মণিপুৰৰ যিটো ঘটনা আজি প্ৰায় 7-8 মাহ ধৰি বহু লোকৰ বিস্থাপন হোৱাৰ লগতে এনেধৰণৰ এটা মানে চিভিল ৱাৰৰ এটা চিটুৱেশ্যনক যি ধৰণে অৱমাননা কৰা হৈছে সেই কথাটোলৈ যি ক্ষোভ আছে ফেইলিয়াৰ অফ দ্য লাৰ্জাৰ ইণ্ডিয়ান গভৰ্ণমেণ্ট তাৰ প্ৰত্যুত্তৰ মণিপুৰে দিছে
ঠিক তেনেধৰণে নাগালেণ্ডৰ আমাৰ লোকসকলেও তাৰ প্ৰত্যুত্তৰ দিছে, লগতে মেঘালয়, মিজোৰাম সকলো ঠাইতে আমাৰ অসমো পিছ পৰি ৰোৱা নাই। তেখেতসকলৰ কমিউনেল পলিটিক্সৰ এগেইনষ্টে অসমৰ লোকো ওলাই আহিছে। বহু কাৰণত হয়তো কিছুমান চিট আমি অসমত এটা কালেক্টিভ লিডাৰশ্বিপৰ অভাৱত, ধৰক আমি এটা প্ৰপাৰ ষ্ট্ৰেটেজিৰ অভাৱত হয়তো আমি আজি, কাৰণ জানে অসমৰ যি ধৰণৰ এতিয়া লিডাৰশ্বিপৰ ক্ৰাইচিছটো আমি বেলেগে ক'ব নালাগে। আজি অসমত যিকেইজন ধৰক আজি কংগ্ৰেছৰ আছিল বা বিভিন্ন আমাৰ দলৰ আছিল, হাতত সময় কমি আহিছে। মই এটা কথা ক'ব বিচাৰিছো মই যে বিজেপিয়ে যিমানেই ডাঙৰ কথা কৈ নাথাকক, বিজেপিয়ে কিন্তু অসম আৰু নৰ্থ ইষ্টৰ ওপৰত খুব গুৰুত্ব দিছিলে নিৰ্বাচনত। কিন্তু সেই হিচাপে তেওঁলোকে, তুমি যিটো কথা কৈ আছিলা সেই কথাটোকে মই তোমাক হেৰি কৰি দিছো। হয় হয়, সেই হিচাপে তেখেতসকলে এইবাৰ এটা মানে গ্ৰেণ্ড ফেইলিয়াৰ বুলি আমি ক'ব বিচাৰো। 24খন আসনৰ তেওঁলোকে ভাবিছিলে 24খনেই যেন তেওঁলোকে লৈ ল'ম বুলি ভাবিছিল, কিন্তু সেয়া সম্ভৱপৰ হৈ নুঠিল। অথচ তেখেতসকলে কেইবাখনো ষ্টেট সম্পূৰ্ণৰূপে হেৰুৱাইছে, আৰু সেয়া নিশ্চিতৰূপে ভৱিষ্যতৰ আমাৰ পূৰ্বাঞ্চলৰ নৰ্থ ইষ্টৰ যি ৰাজনীতিত এটা নতুন আশাৰ ৰেঙনি আমাৰ কাৰণে আমাক আশাৰ ৰেঙনি এটা দি থৈ গৈছে। আৰু সমগ্ৰ ইণ্ডিয়াৰ পলিটিক্সত ইয়াৰ এটা প্ৰভাৱ পৰিব, আৰু নৰ্থ ইষ্টে এটা শক্তিশালী স্থিতি লয় এণ্টাই কমিউনেল পলিটিক্স, এণ্টাই হেট্ৰেড পলিটিক্সৰ এটা নতুন জোৱাৰ আমাৰ নৰ্থ ইষ্টৰ পৰা সৃষ্টি হৈছে বুলি মই আশা ৰাখিছো। ধন্যবাদ, ধন্যবাদ। অমন, তুমি তোমাৰ কনক্লুডিং ৰিমাৰ্ক। অমন ওডুড। That BJP is not invincible. তেওঁলোকে গোটেই শক্তি, গোটেই ইনষ্ট্ৰুমেণ্ট, গোটেই গভৰ্ণমেণ্ট এজেঞ্চি, গোটেই ৰিচোৰ্চ মিলাই পেলাই, মিডিয়াক মেনিপুলেট কৰি পেলাই, নিজৰ হিচাপে ইউজ কৰি পেলাই তেওঁলোকে কিন্তু যি ধৰণে চিট তেওঁলোকে পাম বুলি কৈছিলে, যিটো এটা ফেক নেৰেটিভ তেওঁলোকে বনাইছিলে, আৰু ফেক নেৰেটিভৰ কাৰণেও তেওঁলোকে কিছুমান ভোট পাইছে। যি ধৰণে অপজিশ্যনক ডিমৰেলাইজ কৰাৰ চেষ্টা কৰিছিলে, কৰিব নোৱাৰিলে। যদিও আজি দুৰ্ভাগ্যজনকভাৱে, যদিও মই আশা কৰোঁ যে বিজেপিয়ে চৰকাৰ ফৰ্ম কৰিব, যদি চৰকাৰ ফৰ্ম কৰিব পাৰে, তেওঁলোকে এটা ফেয়াৰ প্ৰচেছৰ থ্ৰুৰে চৰকাৰ ফৰ্ম কৰিব নোৱাৰে। কাৰণ তেওঁলোকে এটা লেভেল প্লেইং ফিল্ড ধ্বংস কৰি চৰকাৰ ফৰ্ম কৰা এটা স্থিতিত আহিছিলে। আৰু এক্সিট পলৰ থ্ৰুৰে হওক, গোটেই কেম্পেইনৰ থ্ৰুৰে হওক, যি হেট মংগৰিং তেওঁলোকে কৰিলে, মই এইটো ক'ব বিচাৰোঁ যে আজিৰ ৰিজাল্টে আজিৰ ভাৰতৰ জনগণে মোদীৰ সেই হেট কেম্পেইনটোক ৰিজেক্ট কৰিছে। ধন্যবাদ। এতিয়া সন্দীপন আহিছে। সন্দীপন, আমি কনক্লুডিং ৰিমাৰ্ক, এই কনক্লুডিং ৰিমাৰ্ক আৰু কনক্লুডিং ৰিমাৰ্কৰ ক্ষেত্ৰত আমাৰ হাতত মাত্ৰ 6 মিনিট সময় আছে। তুমি 2 মিনিটৰ ভিতৰত তোমাৰ পৰা মই কনক্লুডিং ৰিমাৰ্ক এটা বিচাৰিছো। সন্দীপন, আমি আকৌ সন্দীপনৰ লগত কানেকশ্যনটো হেৰাইছো, কিন্তু মই এতিয়া এই আলোচনাটো সামৰণি মাৰিব বিচাৰিছো এই ধৰণে যে এই নিৰ্বাচন আৰম্ভ হোৱাৰ আগতে, নিৰ্বাচন প্ৰক্ৰিয়া যেতিয়া আৰম্ভ হৈছিল, সেই সময়ত আৰম্ভ হোৱাৰ আগতে এনেকুৱা এটা ধাৰণা হৈছিল যে এই নিৰ্বাচনটো আৰু জাষ্ট নামতহে এটা নিৰ্বাচন, এই নিৰ্বাচন যেন বিজেপিয়ে জিকিয়ে আছে, সেইকাৰণে তেওঁলোকে 400 পাৰ হোৱাৰ এটা শ্লোগান তেওঁলোকে লগাইছিল। কিন্তু নিৰ্বাচন প্ৰক্ৰিয়াটো যেতিয়া আৰম্ভ হ'ল, দেখা গ'ল যে ধীৰে ধীৰে লাহে 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 পৰিৱেশটো যেন সম্পূৰ্ণৰূপে সলনি হৈ আহিল। আৰু এই সম্পূৰ্ণৰূপে সলনি হৈ অহাত দুটা কথা খুব গুৰুত্বপূৰ্ণ। এটা হৈছে, হয়, ইণ্ডিয়া এলায়েন্সে তেওঁলোকে চেষ্টা কৰি আছিলে, কিন্তু জনসাধাৰণৰ মাজত এই 10 বছৰীয়া বিজেপি শাসনৰ প্ৰতি যিটো অনাস্থা, তেওঁলোকৰ মাজত যিটো ক্ষোভ, আৰু বিশেষকৈ নিবনুৱা সমস্যা, মূল্য বৃদ্ধি, আৰু যিবোৰ বিভাজনমূলক ৰাজনীতিয়ে যি ধৰণৰ পৰিস্থিতি এটা সৃষ্টি কৰিছিলে গোটেই ভাৰতবৰ্ষত, সেইটোৰ এটা যেন মানুহৰ এটা খুব এটা জ্বলি উমি এটা জুই একুৰা যেন জ্বলি আছিলে। আৰু তাৰেই বিজেপিয়ে হাজাৰ চেষ্টা কৰাৰ পিছতো আমি যেন এতিয়ালৈকে যি নিৰ্বাচনী ফলাফল ওলাইছে, তাত যেন মানুহৰ এই যিটো ক্ষোভ, এটা হৈছে যে বিৰোধী যিমান নিশকতীয়া হলেও বিৰোধীয়ে যিটো চেষ্টা কৰি আছে, 1 জুনৰ মিটিঙত তেওঁলোকে সেই কথাটো প্ৰকাশ কৰিছে, সেইটো এটা কথা।
অন্য এটা কথা হৈছে যে ৰাহুল গান্ধীৰ যিটো ভাৰত জোড়ো যাত্ৰা, যি ভাৰত জোড়ো যাত্ৰাৰে ৰাহুল গান্ধীয়ে যিবোৰ বাৰ্তা তেওঁ অনবৰতে দিবলৈ চেষ্টা কৰিছিলে সেইটো, আৰু ৰাইজৰ মাজত যিটো জাগৰণ, সকলোৱে কৈছে যে এইবাৰ নিৰ্বাচন, পৰাকল্পনা প্ৰভাকৰে কৈছিলে যে এইবাৰ নিৰ্বাচন ৰাজনৈতিক দলে এই নিৰ্বাচন যোজনাই, এই নিৰ্বাচন ভাৰতবৰ্ষৰ জনসাধাৰণে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন যুঁজিছে। গতিকে চৰকাৰ কোনে গঠন কৰে কি কৰে আমি নাজানো। অখিল ৰঞ্জন দত্তই ইয়াত অংশগ্ৰহণ কৰিছে, বিনয় ব্ৰত ৰাজখোৱাই অংশগ্ৰহণ কৰিছে, অমন অদুদে অংশগ্ৰহণ কৰিছে, প্ৰণৱ দলে অংশগ্ৰহণ কৰিছে, সন্দীপ তালুকদাৰে অংশগ্ৰহণ কৰিছে, আৰু আমি মোটামুটি এইটো এটা কনচেনচাছলৈ আহিছো যে এই নিৰ্বাচনটোৱে আচলতে গণতন্ত্ৰ আৰু সাংবিধানিক প্ৰমূল্যৰ পুনৰুদ্ধাৰৰ কাৰণে যি চেষ্টা সমগ্ৰ ভাৰতবৰ্ষত বিৰোধী আৰু নাগৰিক সমাজ আৰু ৰাইজৰ বিভিন্ন ধৰণৰ সংগঠনবিলাকে উদ্যোগবিলাকে কৰি আছিল, তাৰেই যেন এটা আমি আশাৰ ৰেঙনি আমি এটা দেখা পাইছো। আৰু কাইলৈ কোনে চৰকাৰ গঠন কৰিব আমি গম নাপাওঁ। আৰু এটা কথাত মই অত্যন্ত আচৰিত হৈছো যে এতিয়া 7টা বাজিবৰ হ'ল, 6:45, এতিয়ালৈকে কিন্তু ৰিজাল্টটো যি ধৰণে আহিব লাগিছিল, যিটা নিৰ্ণায়কভাৱে আমি ৰিজাল্টটো পাব লাগিছিল, ফলাফল পাব লাগিছিল, সেইটো এতিয়াও পোৱা নাই। কি কাৰণে পোৱা নাই, কি ধৰণৰ এইটো কিবা ষড়যন্ত্ৰই নে স্বাভাৱিক প্ৰক্ৰিয়াতে এইটো হৈছে, সেইটো কিন্তু আমি ধৰিব পৰা নাই। যে নহওক, আমাৰ সকলোকে আমি ভাবো যে এই নৰ্থ ইষ্ট নাওৰ পৰা এই কথন অনুষ্ঠানত অংশগ্ৰহণ কৰা আটাইকেইজনলৈ মই আমাৰ ফালৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জনাইছো, আৰু আশা কৰিছো যে এটা ভাৰতবৰ্ষত গণতন্ত্ৰ আৰু সাংবিধানিক প্ৰমূল্যৰ পুনৰুদ্ধাৰৰ কাৰণে এটা নতুন এটা প্ৰভাৱ সৃষ্টি হ'ব, এটা নতুন আশাৰ ৰেঙনি আমি এটা দেখা পাম। ধন্যবাদ।